নমস্কাৰ বন্ধু বান্ধৱীসকল এডিআৰই 15 তাৰিখৰ পৰীক্ষাৰ অফিচিয়েল এনসাৰ কি মুকলি কৰি দিছে আৰু এতিয়া আপোনালোকে যদি বিচাৰে তেনেহলে কোনোবাটো প্ৰশ্নৰ উত্তৰ যদি ভুল আছে তেনেহলে অবজেকশন কৰিব পাৰিব তো ইয়াতে গোটেই কেইটা সেটৰ এ বি সি ডি ই এফ গোটেই কেইটাৰ অফিচিয়েল এনসাৰ কিটো মুকলি কৰি দিছে আৰু ইয়াতে এটা লিংক মুকলি কৰি দিছে টু ৰেইজ অবজেকশন এগেইনষ্ট দ্য এনসাৰ কি অফ এনি কুৱেশ্যন যিকোনো কুৱেশ্যনৰ ওপৰত আপোনালোকে অবজেকশন কৰিব পাৰিব এতিয়া তো আপোনালোকে প্ৰথমতে এনসাৰ কি বিলাক মিলাই চাই লওক আৰু তাৰ পাছত যদি আপুনি বিচাৰে যে এই প্ৰশ্নটোৰ উত্তৰটো ভুল হৈছে বা প্ৰশ্নটোই ভুল অথবা ডাটা প্ৰভাইডেড ইন দ্য কুৱেশ্যন ইজ ইনকমপ্লিট প্ৰশ্নটোত যিখিনি ডাটা প্ৰভাইড কৰিছে সেইখিনি কমপ্লিট নহয় সো উত্তৰটো দিয়াত অসুবিধা হৈছে অথবা more than one option is correct এটাতকৈ যদি বেছি অপচন কাৰেক্ট হয় তেনেহলেও কৰিব পাৰে none of the option given is correct অৰ্থাৎ কোনো এটা অপচনে শুদ্ধ নাছিলে অথবা answer key of the question is incorrect অফিচিয়েল answer key উত্তৰটো ভুলকৈ দিয়া আছে তো পাঁচটা প্ৰকাৰে আপোনালোকে যিকোনো এটা কুৱেশ্যনত অবজেকশন কৰিব পাৰে কিন্তু এবাৰত আপোনালোকে এটা কুৱেশ্যনৰহে অবজেকশন কৰিব পাৰিব এনে ক্ষেত্ৰত যদি বন্ধু বান্ধৱীসকলে মিলি জুলি এই অবজেকশনটো ৰেইজ কৰে আৰু অবজেকশন কৰোতে সাৱধান 500 টকা এমাউন্টটো যথেষ্ট ডাঙৰ তো তেনে ক্ষেত্ৰত আপোনালোকে এটো চাই চিটি ল'ব লাগিব আৰু যদিহে আপোনালোকে একেলগে মিলি জুলি অবজেকশন কৰিব বিচাৰে তেনেহলে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন কৰিব তাতে ডিসকাশন চলি আছে বৰ্তমান ডেসক্ৰিপচনৰ প্ৰথমতে লিংক দি দিছো তো আপোনালোকে আপোনালোকৰ প্ৰফাইলত লগইন কৰিলে এইখিনি আহিব ইয়াতে অনলাইন পেমেন্ট স্ট্যাটাস চ্যালেঞ্জ টু প্ৰভিজনেল এনসাৰ কি ফৰ পেপাৰ 3 তো ইয়াতে ওপৰত অপশনটো আছে চ্যালেঞ্জ টু প্ৰভিজনেল এনসাৰ কি ফৰ পেপাৰ 3 HSSLC লেভেল পোষ্ট তো ইয়াতে ক্লিক কৰি দিলে আপোনালোকে তো এই পেজটো পাব ইয়াতে অপশন বিলাক আছে তো প্ৰথমতে আপোনালোকে কুৱেশ্যন বুকলেটটো ইয়াতে সেট কৰি লওক এ বি সি ডি ই এফ কোনটোত আপোনালোকে ভুল দেখিছে বা আপোনাৰ এনসাৰ কি কোনটো আছিলে বৰ্তমান যেহেতু আমাৰ এনসাৰ কি দিয়া নাই তো তেনে ক্ষেত্ৰত এইটো অকনমান জটিল হৈ পৰিছে 2-3 দিন আমি ওয়েট কৰিব লাগিব কিন্তু তথাপি বহু বন্ধু বান্ধৱী এনেকুৱা থাকিব পাৰে যে বৰ্তমানৰ যেটো এনসাৰ কি অফিচিয়েল হেইটোৰ লগত মিলায়ও কোনোবা তো প্ৰশ্ন উত্তৰ বা তেনেকুৱা পাঁচটা অপচন যেহেতু দিছে তেনেকুৱা ধৰণৰ যদি খেলিমেলি পাইছে আপোনালোকে অবজেকশন ৰেইজ কৰিব পাৰে আৰু কুৱেশ্যন নাম্বাৰ ইয়াতে কুৱেশ্যন নাম্বাৰ গোটেই কেইটা আছে তো 1 ৰ পৰা 50 লৈকে গোটেই কেইটা কুৱেশ্যন আছে তাৰ পাছত ইয়াতে টাইপ অফ অবজেকশন তো আপোনালোকে কুৱেশ্যন সিলেক্ট কৰক কোনটো পেপাৰ এ নে কি হেতু বুকলেটটো সেট কৰক তাৰ পাছত ইয়াতে কেনেকুৱা ধৰণৰ হ'ব হেতু অলৰেডি আমি কৈছোই তো ইয়াৰে যিকোনো এটা সিলেক্ট কৰক আৰু যদি ইয়াৰ প্ৰমাণ আছে আপোনালোকৰ হাতত আপুনি পিডিএফ বনাব পাৰে আৰু সেই তথ্যখিনি ইয়াতে লিখিও দিব পাৰে লগতে পিডিএফটো আমি আপলোড কৰি সাবমিট কৰিব পাৰো তো সঁচা কথা ক'ব গলে ইয়াৰ যেটো এমাউন্ট হেতু যথেষ্ট ডাঙৰ ৰাখিছে 500 টকা সাধাৰণ এমাউন্ট নহয় তো এইটো ভাল হোৱা নাই একচুয়ালি 100 টকা হ'ব লাগে এসএসসি ৰেলৱে তেনেকুৱা ধৰণৰ এক্সামত এটা কুৱেশ্যনৰ কাৰণে মাত্ৰ 100 টকা লয় কিন্তু আমাৰ অসম চৰকাৰে কিয় 500 টকা বিচাৰিছে হেতু তেওঁলোকেহে জানিব তো হয়তো এইটোৱে বিচাৰিছে যে জাটা প্ৰকাৰে বহুত ক্যান্ডিডেট এনেকুৱা থাকিব পাৰে যে এনে কিবা খেলিমেলি কৰি দিও বুলি অবজেকশন ৰেইজ কৰিব পাৰে তো তেনে ক্ষেত্ৰত এই এমাউন্টটো ডাঙৰ কৰি দিছে যাতে ভাবি চিন্তি ভালদৰে এই এমাউন্টটো পে কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ যদি আপোনালোকৰ মতামতটো শুদ্ধ হয় আপোনালোকৰ একাউণ্টত 500 টকা ৰিফান্ড কৰি দি দিব চৰকাৰে তো 2 দিনৰ ভিতৰতে নিশ্চয় আপোনালোকে যদি ওএমআৰ কিৰ বাবে 50 টকা পে কৰিছে ওএমআৰ টো আহি যাব আৰু হেমতে আপুনি ভালদৰে চাই ল'ব তো এইটো এটা ইনফৰমেটিভ ভিডিও আছিল আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে বাকিখিনি কাম কৰিব পাৰে অবজেকশন ৰেইজ কৰে নকৰে হেতু আপোনালোকৰ কথা তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আগন্তুক গ্ৰেড 4 পদৰ বাবে আপোনালোকে এই পিডিএফ খন কিনি ল'ব পাৰে মাত্ৰ 85 টকা গ্ৰেড 3 পিডিএফও আছিল কিন্তু বৰ্তমান আৰু আপোনালোকক ৰিকমেন্ড নকৰো কাৰণ এই পিডিএফ খনত যথেষ্ট প্ৰশ্ন উত্তৰ আছে আপোনালোকে এইখিনি বৰ্তমান পঢ়ি শেষ কৰিব নোৱাৰিব কিন্তু আপোনালোকে মক পিডিএফটো কিনিব পাৰে মাত্ৰ 55 টকাত 10টা মক আপোনালোকে পাব প্ৰতিটো মকত 150 টকা অফিচিয়েল সিলেবাস অনুসৰি প্ৰশ্ন উত্তৰ এড কৰা আছে তো এইখিনিৰ বাবে আপোনালোকে asamgkpdf.com ভিজিট কৰিব ধন্যবাদ